বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা একেদিনাই বিধায়কগৰাকী পশ্চিম গুৱাহাটীৰ জ্যোতিকুছিত স্থাপন কৰিলে তিনিটাকৈ পথৰ আধাৰশিলা। এই আধাৰশিলা স্থাপন কৰিয়ে পশ্চিম গুৱাহাটী সমষ্টিত নিৰ্বাচনী ৰণতংকা বজালে বিধায়কগৰাকীয়ে। সবিশেষ জনাব আমাৰ সংবাদদাতা বিকাশ শৰ্মাই। হয়, বিধানসভা নিৰ্বাচনলৈ যিমান দিন চমু চাপিছে সিমানে তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাকৰ্মীসকল। পিছ পৰি থকা পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ জ্যোতিকুছিত তিনিটাকৈ যি পথ সেই পথৰ আধাৰশিলা তেখেতে ইতিমধ্যে স্থাপন কৰিছে। আৰু এই মুহূৰ্তত কেমেৰা ধনমণি শৰ্মা দেখুৱাব জ্যোতিকুছি অঞ্চলত তেখেতে যি পথ সেই বিধ্বস্ত পথ নিৰ্মাণ কৰাৰ উদ্দেশ্যেৰে এইদৰে আধাৰশিলা স্থাপন কৰিছে। আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাকৰ্মীসকল তেওঁলোকে ব্যাপক তৎপৰ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দেখিবলৈ পোৱা গৈছে জ্যোতিকুছি অঞ্চলত একেদিনাই তিনিটাকৈ যি পথ সেই পথৰ আধাৰশিলা স্থাপন কৰিছে। এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ তিনিটাকৈ পথৰ ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছে। আমি তেখেতৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰিছে। আজি বিশেষভাৱে আমাৰ এই জ্যোতিকুছি ধপলীয়া অঞ্চল বহু বছৰৰ পৰাই মানে এটা অনুন্নত অঞ্চল হিচাপে এইটো গণ্য হৈ আছিলে। বিশেষকৈ মই যোৱা নিৰ্বাচনত জয়ী হোৱাৰ পিছত মই এই অঞ্চলটোৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত ইয়াত যথেষ্টখিনি গুৰুত্ব দি মই ইতিমধ্যে কেইবাটাও ৰাস্তা নিৰ্মাণৰ ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে ইয়াতে বিশেষকৈ আজি তিনিটা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰা হৈছে। আৰু এই তিনিটা ৰাস্তাৰ বাবদ 1,13 লাখ টকাৰ আবণ্টন দিয়া হৈছে আৰু ইতিমধ্যে অনুমোদনো হৈছে। গতিকে আজি আধাৰশিলা আমি স্থাপন কৰিছোঁ। তাৰোপৰি মাননীয় আমাৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ বিশেষভাৱে দৃঢ় পদক্ষেপত ইতিমধ্যে আমি নাবাৰ্ডৰ RIDFৰ জৰিয়তেও প্ৰায় 8,75 লাখ টকাৰ এটা পথৰ ইতিমধ্যে আধাৰশিলা স্থাপন কৰাইছে। এইটো কাম 2 এদিনতে আমি আৰম্ভ কৰিম। আৰু এই ৰাস্তাটো বিশেষভাৱে মণিৰাম টেট চেণ্টাৰলৈকে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত টকাৰ আবণ্টন দিয়া হৈছে। যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, ৰাইজৰ যথেষ্ট মৰম আপুনি পাইছে, গতিকে এইবাৰ কেনেকুৱা আশা কৰিছে? নাই, নিশ্চয় ৰাইজে বিশেষভাৱে আমাৰ সমষ্টিটোত সকলোৱে প্ৰত্যক্ষ কৰিছে যে বিগত 4.5 বছৰত বিশেষভাৱে সমষ্টিৰ বিভিন্ন ক্ষেত্ৰত ৰাস্তা ঘাটেই নহয় বিভিন্ন ক্ষেত্ৰত কিভাৱে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। আৰু ৰাইজ বিশেষভাৱে বিগত 4টা বছৰৰ কাম কাজত মই ভাবোঁ যে আমাৰ ৰাইজ সন্তুষ্ট হৈছে। আৰু সন্তুষ্ট হৈয়ে নিশ্চয় অহা নিৰ্বাচনতো আমাৰ মিত্ৰজোঁটৰ কেণ্ডিডেটক জয়যুক্ত কৰাৰ ক্ষেত্ৰত নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আগন্তুক দিনত নিশ্চয় আমি আশা ৰাখিছোঁ যে বিজেপিৰ নেতৃত্বত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব। বহুতে বিচাৰিছে যে বিজেপি একাংশই বিচাৰি আছে যে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা তেওঁলোকক লাগে, গতিকে আপুনি দিব নেকি? নাই, চাওক, মানে যিহেতু বিজেপি এটা ৰাজনৈতিক দল, গতিকে ৰাজনৈতিক দল হিচাপে তেওঁলোকে বিচৰাটো স্বাভাৱিক, এইটো অস্বাভাৱিক কথা নহয়। কিন্তু কথা হৈছে যিহেতু আমাৰ বিজেপিৰ লগত আমাৰ আঞ্চলিক ৰাজনৈতিক দল 3-4টা আঞ্চলিক ৰাজনৈতিক দলে বিগত নিৰ্বাচনত মিত্ৰতা স্থাপন কৰিছিল। গতিকে মই ভাবোঁ মিত্ৰতাৰ স্বাৰ্থত আৰু বিশেষভাৱে ৰাইজে যিহেতু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজে ইতিমধ্যে মোক আঁকোৱালি লৈছে, গতিকে মই ভাবোঁ যে বিজেপিয়ে সেই ক্ষেত্ৰত এটা অন্য চিন্তা চৰ্চা নিশ্চয় নল'ব। আৰু বিশেষভাৱে ইয়াত আমাৰ মিত্ৰজোঁটৰ অগপ দলকে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। অগপ দলে কিমান টিকট আপোনালোকে বিচাৰিব? আমিতো ইতিমধ্যে কৈছোঁ যি 14টা আমাৰ সমষ্টি আছে, এই সমষ্টিকেইটা আমাক দিয়ক। বাকী